নমস্কাৰ, মই প্ৰিয়ংকাই আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে বহুতে মোক এটা কথা সুধি আছে যে আমাৰ যিখিনি ADRE হওক বা যিখিনি আছাম পুলিচৰে হওক, যিখিনি পোষ্ট গ্ৰেজুৱেট হওক বা গ্ৰেজুৱেট টিচাৰ, সকলোবিলাক এপইণ্টমেণ্ট আমাৰ অহা অক্টোবৰ 10 তাৰিখে দিয়াৰ কথা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল বা অৱগত কৰিছিল। আৰু সেই প্ৰসংগত বহুতে সুধি আছে যে আমাৰ এইবাৰ কি হ'ব, অক্টোবৰ মাহত অৰ্থাৎ 10 অক্টোবৰ তাৰিখৰ দিনাখনি সকলোকে এপইণ্টমেণ্ট নিদিব নেকি? কাৰণ আমি হয়তো গম পাওঁ যে আমাৰ মাজৰ পৰা অসমৰ বুলিয়ে নহয়, ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ আমাৰ হিয়া আমঠু অৰ্থাৎ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে প্ৰায় কি হৈছে, আমাৰ অসমত কি হৈছে, আন্দোলনসমূহ হৈ আছে, কাৰণ তেওঁক লৈ জাষ্টিফাই বিচাৰি আছে। কাৰণ তেওঁক আমি বহুতে হয়তো গম পাইছে যে তেওঁক মাৰ্ডাৰ কৰিছে বুলি বহুতে হয়তো মত পোষণ কৰিছে। গতিকে বিভিন্ন ধৰণে কি হৈছে, আমাৰ প্ৰতিবাদসমূহ হৈ আছে আৰু প্ৰতিবাদসমূহ হৈ আছে, হুলস্থুলসমূহ হৈ আছে। আৰু এই প্ৰসংগত বহুতে কৈ আছে যে আমাৰ যিসমূহ এপইণ্টমেণ্ট অৰ্থাৎ ADRE হওক বা যি গ্ৰেজুৱেট টিচাৰ হওক, পোষ্ট গ্ৰেজুৱেট টিচাৰ হওক, আছাম পুলিচৰ ক্ষেত্ৰত আমাৰ সেই যিখিনি এপইণ্টমেণ্ট দিয়াৰ কথা আছিল, যিখিনি ফাইনেল ৰিজাল্ট দিয়াৰ কথা আছিল, সেই ফাইনেল ৰিজাল্টসমূহ পষ্টপন কৰিব নেকি বুলি বহুতে সুধি আছে। এই কথাক লৈ মই এটা কথা ক'ব বিচাৰোঁ যে আৰু আমাৰ যিখিনি ৰিজাল্টসমূহ দিয়াৰ কথা কৈছে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীজনাই, যিটো আমি পাইছোঁ অফিচিয়েল ন'টিচ পাইছোঁ, তাৰ মতে ক'ব গ'লে মানে অহা অক্টোবৰ 10 তাৰিখৰ দিনাখনে কি কৰিব, সকলো ৰিজাল্টসমূহ দিয়া হ'ব। গতিকে চিন্তা কৰিব নালাগে। ভিডিঅ'ৰ শেষত মই যিখন ন'টিচ ইতিমধ্যে যিখন আপোনালোকৰ মাজত অৱগত কৰিছে, তাৰ সন্দৰ্ভত মই এটা দি দিম, এইখন আপোনালোকক ন'টিচখন দি দিম। গতিকে মই ভাবিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে। যিসকলে আছাম পুলিচতে হওক বা ADRE কোৱালিফাই কৰি আছিল, তেওঁলোকৰ ফাইনেল ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, নিশ্চয় তেওঁলোকৰ ভাল হওক বুলি ভাবিছোঁ। আৰু যিসকলে কোৱালিফাই ফাইনেল ৰিজাল্টত নাম আহিব, তেওঁলোকক অভিনন্দন জনাব লাগিবই, কাৰণ এটা টাফ কম্পিটিশ্যন, কম্পিটিশ্যনৰ মাজতে কি হ'ব, তেওঁলোকে কোৱালিফাই কৰিব। গতিকে তেওঁলোকে অপেক্ষাৰ অন্ত পৰিব। অক্টোবৰ 10 তাৰিখৰ দিনাখন নিশ্চয় তেওঁলোকৰ ভাল খবৰ আহিব, তেওঁলোকৰ যি সপোন হয়তো বাস্তৱত ৰূপায়িত হ'ব। আৰু যিসকলে 1-2 বা পইণ্টৰ বাবে ৰৈ যাব, সেইসকলে নেক্সট ট্ৰাই কৰিবা। আৰু জীৱনত যুঁজ থাকিবই, যুঁজ অবিহনে জীৱন সাৰ্থক নহয়, কথা এষাৰ আছে। আৰু যুঁজি আমি জীৱন যুঁজত জয় হ'ব লাগিব। গতিকে সকলো কৰিব লাগিব, তাৰ মাজতে আমি নিজৰ কৰ্তব্যখিনি, নিজৰ কৰণীয়খিনি কৰি চাব লাগিব। এইটোৱে মই ক'ব বিচাৰোঁ। বিশেষ একো নাই, তোমালোকে হতাশ নহ'বা যে তোমালোকৰ অক্টোবৰ 10 তাৰিখৰ দিনাখনি এপইণ্টমেণ্ট নিদিব। নিশ্চয় আমাৰ অসম চৰকাৰে চিন্তা চৰ্চা কৰি আছে, অক্টোবৰ 10 তাৰিখৰ দিনাখনি দিয়াৰটো কথা চিন্তা কৰি আছে। গতিকে খুব সম্ভৱ 9 তাৰিখৰ দিনাখনি আছাম পুলিচৰ যি ফাইনেল ৰিজাল্টসমূহ মুকলি কৰি দিব, আৰু ADRE ঠিক তেনেধৰণে মুকলি কৰি দিব। নিশ্চয় তোমালোকে আপডেটসমূহ পাই থাকিব মোৰ ভিডিঅ'ৰ মাধ্যমে। এতিয়া আহোঁ, যিখন ন'টিচ হয়তো যিখন আপোনালোকৰ মাজত এটা আপডেট নিশ্চয় আপোনালোকৰ মাজত দিবলৈ বিচাৰিম। এইখন আপোনালোকে হয়তো দেখা পাইছে যে আমাৰ যি অসম চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিছে কি, CMO আছাম যিটো আমাৰ ৱেবছাইট হয়, ইতিমধ্যে আপোনালোকে হয়তো দেখা পাইছে যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিছে আমাক কি, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনৰ সভাকক্ষত এখন বৈঠকত অধ্যক্ষতা কৰি অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰে। নিশ্চয় আপোনালোকে হয়তো গম পাইছে বা অৱগত হৈছে, আমাৰ যিখিনি হৈ গ'ল ইতিমধ্যে, আমাৰ যিখিনি আছাম পুলিচৰে হওক বা ADRE ক্ষেত্ৰতে হওক, যিখিনি পোষ্ট গ্ৰেজুৱেট হওক বা গ্ৰেজুৱেট টিচাৰখিনি, সকলোখিনি যিমানখিনি আছে, এই প্ৰক্ৰিয়াৰ যিখিনি আলোচনা, এই আলোচনাখিনি ইতিমধ্যে তেওঁলোকে নিযুক্তি কেতিয়া দিয়া হ'ব বা কেনেধৰণৰ কৰিব বা কেনেধৰণে তেওঁলোকে ব্যৱস্থা ল'ব, এইখিনি বিষয়ে তেওঁলোকে পৰ্যালোচনা কৰে। লগতে এই সন্দৰ্ভত ইতিমধ্যে সম্পন্ন হৈ যোৱা পৰীক্ষাসমূহ, অৰ্থাৎ কিছুমান আমাৰ পৰীক্ষাৰ ৰিজাল্টসমূহ দিবলৈ বাকী আছে, যেনেকৈ আছাম পুলিচৰ হওক বা ADRE, কি হৈছে এইখিনি ৰিজাল্টসমূহ দিবলৈ বাকী আছে। আৰু এই বাকী থকা ৰিজাল্টখিনি কেতিয়াকৈ দিব বা এপইণ্টমেণ্টসমূহ কেতিয়াকৈ দিব, নিশ্চয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে 10 অক্টোবৰ তাৰিখৰ দিনাখনি সকলোকে এপইণ্টমেণ্ট দিব। কিন্তু দিয়াৰ আগতে তেওঁলোকে কি কৰিব লাগিব, ৰিজাল্টসমূহ দিব লাগিব, ফাইনেল ৰিজাল্টসমূহ দিব লাগিব। গতিকে ফাইনেল ৰিজাল্টসমূহ কেতিয়া দিব, তেনেধৰণে তেওঁলোকে এইখন কি হৈছে বৈঠক তেওঁলোকে আলোচনা কৰে বা এই বৈঠক এখন মিলিত হয়। আৰু সেই প্ৰক্ৰিয়াৰ অগ্ৰগতি, এই প্ৰক্ৰিয়াটো কেনেধৰণে অগ্ৰগতি কৰিব, লগতে বিভিন্ন দিশৰ বিষয়ে তেখেতে বুজ লয় আৰু যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। আৰু যিখিনি কৰণীয় আছে বা যিখিনি কৰিবলগীয়া কাম আছে, সকলোখিনি তেওঁলোকে কেনেধৰণে কৰিব বা কেনেধৰণে আগবাঢ়ি যাব লাগিব, সকলো নিৰ্দেশনা ইতিমধ্যে আমাৰ বৈঠকখনতে তেওঁলোকে
প্ৰদান কৰা অসম মুখ্যমন্ত্ৰীজনাই সেই বৈঠকতে নিৰ্দেশ জাৰি কৰে। গতিকে আমি ইয়াৰ পৰা লক্ষ্য কৰিব পাৰোঁ যে ইতিমধ্যে আমাৰ ক্ষিপ্ৰ গতিয়ে আমাৰ যিখিনি হ'বলৈ গৈ আছে আমাৰ ADA হওক বা আছাম পুলিচতে হওক যিখিনি ফাইনেল ৰিজাল্ট তেওঁলোকে মুকলি কৰিবলৈ ইতিমধ্যে গৈ আছে আৰু সেয়েহেতু আমি আশা কৰিব পাৰোঁ যে আমাৰ ফাইনেল যি এপইণ্টমেণ্ট 10 অক্টোবৰ তাৰিখৰ দিনাখন দিব। গতিকে সকলোকে মোৰ ফালৰ পৰা কৈছোঁ যে তোমালোকে চিন্তা কৰিব নালাগে। আমাৰ অসম মুখ্যমন্ত্ৰীজনাই 10 অক্টোবৰ তাৰিখৰ দিনাখন এপইণ্টমেণ্ট দিম বুলি কৈছে যেতিয়া আমি সঠিককৈ আমি থিৰাং কৰি ল'ব পাৰোঁ যে আমি ফাইনেল ভাবি ল'ব পাৰোঁ যে আমি 10 অক্টোবৰ তাৰিখৰ দিনাখনি আমি ৰিজাল্টসমূহ পাম বা আমি 10 অক্টোবৰ তাৰিখৰ দিনাখনি আমি এপইণ্টমেণ্টসমূহ পাবলৈ সক্ষম হ'ম। সেইটোৱে আছিলে আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।